নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি বৃহস্পতিবাৰ অৰ্থাৎ 19 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ দেখা যায়। মামলা মোকৰ্দমাত অশুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। শত্ৰু বৃদ্ধি হ'ব, যদিও শত্ৰুৱে হানি কৰিব নোৱাৰিব। ঋণ বাঢ়িব পাৰে। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আপোনাৰ সন্তানৰ সৈতে আপোনাৰ আজি খৰিয়াল হোৱাৰ সম্ভাৱনা আছে। প্ৰেমত মতবিৰোধ হ'ব, বিদ্যাত বাধা আছে। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। আধ্যাত্মিক জ্ঞানৰ পোহৰত আপোনাৰ মুখৰ কথাত আজি মৌ বৰষিব। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। আয়ুস বৃদ্ধি হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। কাৰ্যক্ষেত্ৰত যথেষ্ট শুভফল লাভ কৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আকস্মিক ধন প্ৰাপ্তি হ'ব পাৰে। সন্তানৰ ক্ষেত্ৰত শুভ। বিদ্যাৰ্থীৰ বাবে দিনটো শুভ নহয়। প্ৰেমত বাধা আছে। আপোনাৰ আজি পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত শুভ। ভূমি, ভৱন, বাহনৰ সুখ লাভ কৰিব। মিত্ৰ তথা বন্ধুৰ সুখ লাভ কৰিব। আজি আপুনি মাতৃৰ পৰা সকলো প্ৰকাৰে সহায় লাভ কৰিব। আজি আপোনাৰ সৰ্বপ্ৰকাৰে কাৰ্যসিদ্ধিৰ যোগ আছে। জ্ঞানী হৈও আপুনি আজি অজ্ঞানতাৰ পৰিচয় দিব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত বৰ এটা ভাল ফল দেখা নাযায়, তথাপি সফলতা আহিব। গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। শত্ৰু ভয় আছে। অযথা শাৰীৰিক পৰিশ্ৰম হ'ব। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। আজি আপোনাক ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। মনত এক ভয় আৰু চিন্তাই ক্ৰিয়া কৰিব। মামলা মোকৰ্দমাত অশুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। খৰচ বৃদ্ধি হ'ব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে। ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। আজি আপোনাৰ মুখৰ কথাত মৌ বৰষিব। ধন লাভ কৰিব। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। আয়ুস বৃদ্ধি হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। আজি আপোনাৰ পদ প্ৰাপ্তিৰ সম্ভাৱনা আছে। আয় স্থানত যথেষ্ট শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। আজি আপোনাৰ গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। দাম্পত্যত শুভ। ব্যৱসায়ত শুভ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ সকলো প্ৰকাৰে বাধাৰ যোগ আছে। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। কন্যা ৰাশি।
কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ, নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। মানসিক উৎকৰ্ষ সাধন হ'ব। আজি আপুনি শত্ৰুৰ ওচৰত পৰাজয় বৰণ কৰিবলগীয়া হ'ব পাৰে। মামলা মোকৰ্দমাত অশুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। খৰচ বৃদ্ধি হ'ব, শত্ৰু বৃদ্ধি হ'ব, ঋণ বাঢ়িব পাৰে। খৰ খজুৱতি বা ছালৰ কোনো ৰোগ হ'ব পাৰে। আপোনাক আজি ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। শত্ৰু বৃদ্ধি হ'ব, কিন্তু শত্ৰুৰ বলাবল হ্ৰাস পাব। ঋণ বাঢ়িব পাৰে। মামলা মোকৰ্দমাত অশুভ, খৰচ বাঢ়িব পাৰে। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰে অতিবাহিত হ'ব। আকস্মিক ধন প্ৰাপ্তি হ'ব পাৰে। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। ধনহানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পাৰিবাৰিক সুখত বাধা আছে। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ সন্তানে আজি আপোনাক মনত দুখ দিব। প্ৰেমত মতবিৰোধ হ'ব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। আয় স্থানত উত্থান পতন থাকিব। আজি আপোনাৰ সৰ্বপ্ৰকাৰে কাৰ্যসিদ্ধি তথা সুখৰ যোগ আছে। আপোনাৰ আজি পাৰিবাৰিক ক্ষেত্ৰত অত্যন্ত শুভ। ভূমি ভৱন বাহনৰ সুখ লাভ কৰিব। মিত্ৰ তথা বন্ধুৰ সুখ লাভ কৰিব। আজি আপুনি মাতৃৰ পৰা সকলো প্ৰকাৰে সহায় লাভ কৰিব। আপুনি বৈবাহিক জীৱনত আজি সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ, নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। মানসিক উৎকৰ্ষ সাধন হ'ব। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত অধিক জটিলতাৰ সৃষ্টি হ'ব। আজি আপোনাক ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। পেটৰ গেছ, পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। খৰচ বৃদ্ধি হ'ব। আজি আপোনাৰ ধনহানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো অতি শুভ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ নকৰিব। আপোনাক আজি ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আজি আপোনাৰ আয়ুস বৃদ্ধি হ'ব। আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ কথাত আজি মৌ বৰষিব। ধন লাভ কৰিব। পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। সন্তানৰ পৰা আজি সুখ পাব তথা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আয় স্থানত যথেষ্ট শুভ ফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধন হ'ব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ ধনহানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপোনাৰ আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়।
চৰ্দি কাহ জ্বৰ আদিৰ উপৰি পেটৰ গেছ পেট ফুলা আদি বিভিন্ন খাদ্যৰ হজমৰ সৈতে জড়িত ৰোগত ভুগিব পাৰে। আপোনাৰ আজি দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায় ক্ষেত্ৰত অশুভ, অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। আজি আপোনাৰ পাৰিবাৰিক সুখত বাধা আছে। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ। কাৰ্যক্ষেত্ৰত যথেষ্ট জটিলতাৰ সৃষ্টি হ'ব। মামলা মকৰ্দমাত অশুভ, খৰচ বাঢ়িব পাৰে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। ব্যৱসায়ত অশুভ, অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। আজি মামলা মকৰ্দমাত শুভ ফল লাভ কৰিব। খৰচ কমিব পাৰে। আজি আপোনাৰ কোনো আত্মীয়ৰ বিয়োগ হ'ব পাৰে। অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। আজি আপুনি ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আইৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। ধন্যবাদ।